মৰিগাঁও জিলাৰ লাহৰীঘাট সংগত শিশু উন্নয়ন প্ৰকল্পৰ গৃহ নিৰ্মাণৰ নামত ঠিকাদাৰে নিজ ময়মতালিৰে চলাই গৈছে নিৰ্মাণ কাৰ্য। এইখন ৬৭ নং টেঙাগুৰি অংগনবাদী কেন্দ্ৰ। এই কেন্দ্ৰটো গৃহ নিৰ্মাণৰ নামত চৰকাৰে প্ৰায় ২৫ লাখ টকাৰ আবণ্টন দিছিল, কিন্তু অতি নিম্নমানৰ সামগ্ৰীৰে গৃহ নিৰ্মাণ কৰি ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে ঠিকাদাৰৰ বিৰুদ্ধে। ঠিকাদাৰৰ বিৰুদ্ধে স্থানীয় ৰাইজে অভিযোগ কৰাৰ পিছতো নিজ ইচ্ছামতে চলাই গৈছে নিৰ্মাণ কাৰ্য। এতিয়া প্ৰশ্ন হয়, দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বিৰুদ্ধে বিভাগে কিয় গ্ৰহণ কৰা নাই ব্যৱস্থা? সিমিট একদম যেটো রুল মতন সিমিট দিব লাগে সেইটো সিমিট দিয়া নাই। ৬-১ এনেকুৱা সিমিট মাৰি আছে। বালু একদম সিমিট ধৰিলে বালু দূৰ এনেই পৰি যায়। এনেকুৱা ডুপ্লিকেট কাম কৰি আছে। ৰাজেৰ অনুষ্ঠান এইটো কাম আমাৰ কামটো একদম ভাল হ'ব লাগে। আমাৰ ডুপ্লিকেট নাই, সিমিট মতো কাম হোৱা নাই, সব ডুপ্লিকেট কাম চলি আছে। আৰু ৰড যিখিনি দিব লাগে মই ৰডটো ইমান দেখা নাই। ৰডটো ভিতৰত কেনেকুৱা মাৰিছে এইটো কৈছে ভাল হৈছে। যিটো মই চাব একদিন চাইছিলোঁ, ঠিকাদাৰক জনোৱা হৈছে, মিস্ত্ৰীক জনোৱা হৈছে, তাই কৈছে ভাল কৰিব। পিছত অহাৰ পিছত সেই ডুপ্লিকেট কাম কৰি থাকে। চৰকাৰক মই আহ্বান জনাব যে এইটো কাম আমাৰ ৰাজেৰ অনুষ্ঠান, এইটো কামটো যেনেকুৱা ইষ্টিমেট ভাল হ'ব লাগে, এইটো ভাল মতন কামটো ইষ্টিমেট হ'ব লাগে। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।